সেইফালে নাযাব আপুনি এইফালে চাইড লাগি এইটো হ'ল ৰঞ্জিত চাবুৱান বিভাগে দিয়া ৰাজু উঠিয়া একো নহয় বাইদেউ উৰুলি এটা দিয়ক মালৈবাৰী গাঁৱত আমি প্ৰথমতে ইয়াতে ট্ৰেক্টৰ দি আৰম্ভ কৰি ইয়াতে কঠীয়া সিঁচিলোঁ আমাৰ ৰঞ্জিত বীজ যি আছে ৰঞ্জিত বীজ আমি ইয়াতে দিলোঁ আৰু আমি মালৈবাৰীৰ লগতে সমগ্ৰ ডিমৰীয়া তথা অসমত যাতে কৃষি ক্ষেত্ৰত সকলোৱে কৃষকে যাতে খুব সোনকালে মানে ভালকৈ আগবাঢ়িব পাৰে তাৰে কাৰণে আমি শুভেচ্ছা দিলোঁ আৰু আমি ডিমৰীয়াবাসী ৰাইজক খেতি ইতিমধ্যে সকলো খেতি প্ৰধানে অঞ্চল কৃষি প্ৰধান অঞ্চল সকলোৱে ভালকৈ খেতি কৰক আৰু আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়া কেইদিনমান আগতে ইয়াতে আমাৰ মালৈবাৰীত আহি গৈছিলে জলসিঞ্চন বিভাগটোৰ বাবে আৰু খেতিৰ ক্ষেত্ৰতো চাইছিলে আমি নিশ্চিত এইবাৰ কৃষি অসমৰ ভিতৰতে এক অন্যতম স্থান ডিমৰীয়াই লাভ কৰিব বুলি আমি আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত